শ্ৰমজীৱী লোকৰ সেউজী শস্যৰ পথাৰ তেওঁলোকৰ বহু ৰঙীন সপোনতো এখন আছে নিজাৰ পৃথিৱী দুখভাগৰৰ চিন্তা নকৰাকৈ তেওঁলোকেও গতি কৰিছে জীৱনৰ পৰা মহাজীৱনত চাপৰি চাহ খাপ খাই আছো মই বিশ্বদা অ' দাদা আপোনাৰ চাপৰি আহিলোঁ হয় ভালেই কেনেকুৱা লাগিছে অনুভৱ ভালেই হ'ব ভাল অনুভৱ ন মানুহবোৰ ভালে থাকিব লাগিব জুবিন গাৰ্গটো হেৰাই গ'লে আমি সকলো মিলি থাকিব লাগিব দেই নাই নাই মনটো তেওঁ সুন্দৰ খেতি বাতিৰ মাজে কৰি আছে ন চাপৰি চাহ সঁচাকৈ একদম সৰুকাললৈ মনত পৰিছে এইবোৰ তেওঁলোকৰ জীৱনৰ সেউজী পোহাৰ নেপালী লাগে ন বৰ সুন্দৰ চেহেৰা দেই এজোপা গছে ন এজোপা গছে যদি 60-70 টকা দিয়ে ভাল প্ৰফিট মানুহেতো খাবই সপ্তাহৰ পাছত আকৌ এনেকুৱা মানে আকৌ বুজিলে ন এইটো আকৌ এসপ্তাহৰ পাছতে ইনকাম দিব কিবা এটা আকৌ এনেই হোৱা নাই কম দিব পোৱা নাই সাৰৰ নাম নাই সাৰৰ নাম নাই আৰু সাৰ দিলে গেলিব এতিয়া নেগেলে শাক বজাৰত চাপৰিত মইনা শাক বিচাৰি আহিছোঁ এয়া মইনা শাক মই আছোঁ বিশ্বদা আছে আৰু মইনা শাকৰ মালিক আছে এজোপা লাইট 5বাৰ গৈ বেচিব পৰাকৈ প্ৰডাক্ট হয় লাই উৎপাদন হয় আৰু ইয়াত কোনো ৰাসায়নিক সাৰৰ প্ৰয়োগ নাই গোবৰ সাৰ আৰু খেতিয়কৰ কষ্ট এই কষ্টখিনি হ'ল আমাৰ অসমীয়াৰ চাহিদা আৰু স্বাভিমান আজি দেখিলোঁ প্ৰকৃতিৰ নতুন ৰূপ দেখিলোঁ মানুহৰ নগ্ন স্বৰূপ বিচাৰি পালোঁ নিজৰ মাজত আত্মা আৰু শৰীৰ খোজ মানুহে মানুহক জন্ম দিয়ে মানুহে মানুহক নাখে চিৰকাল ই অৱধাৰিত কিন্তু মনৰ পৰা মনলৈ প্ৰাণৰ পৰা প্ৰাণলৈ মগজুৰ পৰা মগজুলৈ মাজত এডাল সূতা আছে যিয়ে বান্ধি ৰাখে পৃথিৱীৰ উজ্জ্বল সূতাডাল চুব পাৰিলে আমি ভগৱান চুব নোৱাৰিলে চৈতান